কিন্তু ছোৱালী যদি ভাইৰেল হয় পুৰা একদম প্ৰগ্ৰেমে আমাক নামাতে কিয় বা নামাতো কেতিয়াবা দুখ লাগে যদিও মই হাঁহি কৈছোঁ হয়তো বিকলাংগ বা দিব্যাংগৰ কাৰণে কিবা নেগলেক্ট কৰে নেকি যে মঞ্চখন শুনি নহ'ব নেকি আমাক মাতিলে তেনেকুৱা মাইণ্ড কৰে নেকি কিছুমানে মই ভাবোঁ মানে দুখটো লাগে দুখটো থাকে দুখটো ক'ব নোৱাৰোঁ তো মই আজি ইয়াতে কৈ যাম ঘৰৰ মানুহ ভিডিঅ'টো চাব কংসৰ কাৰাগাৰে হৰি ঘূৰাই অন্ধকাৰে কিছুমানৰ কাৰণে চাউণ্ডটো বেছি হয় কি বজা সদায় বোলো সদায় ইয়াত চকত বজোৱা নাই ভাই ভকত বজাইছোঁ ঘৰত চাউল দালি নিব লাগিব নহয় ৰখে দৈ চাৰে গা মা পা শিকিছো ভালে কৈ নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে আকৌ এবাৰ প্ৰদীপ শংকৰ দা সেইদিনাখন মানে কি হ'ল গম পাই নাই কথাটো মই অডিয়েঞ্চকো কৈ দিওঁ ৰাস্তাত ফেঞ্চিত গৈ আছিলোঁ তাৰপিছত প্ৰদীপ দাক পটককৈ দেখি গ'লোঁ মই প্লেন একো নাছিলে মানে একো চাউণ্ডৰ ছিষ্টেমো লৈ যোৱা নাই একো লৈ যোৱা নাই হঠাতে ইমান ধুনীয়াকৈ গাই আছে ভিডিঅ' কৰি দিলোঁ লগতে দুই এষাৰ কথাও পাতি দিলোঁ মাজতে ভুলো হৈ গৈছে কাৰণ ইনষ্টেণ্ট কৰিছোঁ কিছুমান শব্দ মানে খেলি মেলি হৈ গৈছে ইমান হুলস্থুল লিখিছে পৰিৱেশটো সেইটোতে কিছুমানে কৈছে ফোনো আহি গ'ল ফোনো আহি গৈছে মাজতে ফোনো আহি গৈছে সেইটো কাৰণে মানে কিছুমান বস্তু গোটেইখিনি কথা আমি সামৰিব নোৱাৰিলোঁ কাৰণ অকণমান সময়তে ব্লগ ছিষ্টেমতে বনাইছিলোঁ আৰু মই ভাবোঁ যে আজি মই তেওঁক মানে তাৰপিছত মেছেজ কৰিলোঁ ফোন কৰিলোঁ যে আপুনি আমাৰ ষ্টুডিঅ'ত এবাৰ আহক ষ্টুডিঅ'ত আহিলে আমি কথাখিনি ভালকৈ পাতিম কাৰণ তেনেকৈ বাহিৰত অকণ পৰিৱেশটো বেলেগ ন সেইটো কাৰণে পাতিবলৈ দিগদাৰ হয় চ' আজি প্ৰদীপ দাৰ লগত বহুতো কথা পাতিম কাৰণ তেওঁৰ বহুতো ক'বলগীয়া আছে তেওঁ খুবো আছে কিছুমান সেইটো মই জানিছোঁ সেইখিনিও ক'ব আজি আৰু এটা কাৰণে ভাল লাগে প্ৰদীপ দাক তেওঁ ধুনীয়াকৈ এটা স্মাইল দি থাকে সেইটো চবেই কৈছে আগত যে কৈছে মানুহজনৰ হাঁহিটো বৰ ধুনীয়া আৰু আপুনি একদম বিন্দাছ থাকে একদম চ' আপোনাক স্বাগতম জনাইছোঁ মই পোনপ্ৰথমে আপোনাক বহুত ধন্যবাদ স্পেচিয়েলি থেংকছ লগতে অসমবাসী ৰাইজক মই বহুত ধন্যবাদ দিব লাগিব মই আকৌ আগতে এবাৰ ভাইৰেল হৈছিলোঁ আজি আপোনাৰ থ্ৰুৱেদি ৰাইজে মোক আগুৱাই লৈ গৈছে গতিকে আপুনি হেল্প কৰিছে গতিকে আপোনাৰ লগতে গোটেই অসমবাসী ৰাইজ আছে গতিকে আজি 2-3 দিনৰ ভিতৰত মোৰ ভিডিঅ' মিলিয়ন ভিউজ হৈছে গতিকে ভাল লাগিছে ৰাইজৰ মৰম গতিকে ৰাইজৰ মৰমতে সদায় সহানুভূতিতে মই জীয়াই আছোঁ মই য'ত গান গাওঁ মই গান গাবৰ কাৰণে কোনো প্লেচ নালাগে বা মই লাজো নকৰোঁ আৰু একচুৱেলি গান গোৱাটো কোনো লাজৰ কথা নহয় মোৰ প্ৰতিভা মই নিজৰ যিখিনি প্ৰতিভা আছে সেইখিনি ৰাইজৰ আগত মই দেখাব বিচাৰোঁ গতিকে গান গাই ভাল লাগে সেইটোৱে আৰু আপুনি ইমান ধুনীয়াকৈ কথা কেনেকৈ কয় কথাবিলাক বহুত ধুনীয়া হয় আপোনাৰ কথাবিলাক ধুনীয়া হয় মানে কি আৰু ধৰক আগতে মই এনেকুৱাকৈ বহুত ইণ্টাৰভিউ দিছোঁ বা হেৰি কৰিছোঁ ষ্টুডিঅ'ত গৈছোঁ কথা কৈ মানুহ ধৰকচোন অভিজ্ঞতা এটা হৈ যায় আৰু সেইটো কাৰণে ধুনীয়াকৈ ক'ব পাৰে ক'ব নাজানো তথাপিতো আৰু ধুনীয়াকৈ কথা কয় আপোনাৰ পৰিবাৰে কি কৈছে ভিডিঅ'টো চাই পেলাই আপোনাৰ ছোৱালী ল'ৰা আছে আৰু আপোনাৰ মানে কি মোৰ মিছেছে খুব হেপী আগতে মানে মই বহুত চেনেলত দিছোঁ যদিও এইবাৰ মানে কি আপোনাৰ তাত দিয়াত তেওঁ বহুত হেপী মই আপোনাক মই সেইটো হিচাপত কোৱা নাই কিয় হেপী আপোনাৰ ভিডিঅ'বিলাক আমি সঁচাকৈ চাওঁ গতিকে চাই যেতিয়া আপুনি ইণ্টাৰভিউবিলাক লৈ থাকে মই ভাবোঁ মোক মাতিলে এবাৰ কিন্তু মই কেতিয়াবা বেলেগে মাতিলেও নাযাওঁ মানে ধৰক নাযাওঁ বুলি নকওঁ কেতিয়াবা টাইম নিমিলে মোৰ প্ৰগ্ৰেম থাকে কিবা থাকে ধৰক মোৰ সেইখিনি সময় গধূলি সময়ত মাতিলে মোৰ প্ৰফেশ্যনেল টাইম বুলি ভাবোঁ মই কাৰণ সেইখিনি পইচাৰে মোৰ পৰিয়ালটো চলে গতিকে মই সেইটো বাদ দিয়ক আপোনাৰ তাত মানে আহু লাগি আছিলে কিন্তু সেইদিনা আপুনি নিজে মোৰ ওচৰত গ'ল চিনি পাইছোঁ বাকী ভিডিঅ' চাওঁ বুলি কৈছোঁ আৰু আজি আপোনাৰ ষ্টুডিঅ' পাইছোঁ মানে কি ক'ম আৰু বহুত হেপী মানে সৌভাগ্য বুলি ক'ব লাগিব তাতে আজি শিৱৰাত্ৰি হয় আপুনি এইটো কথা বিশ্বাস কৰে নে মানুহে যদি মনৰ পৰা সঁচাকৈ অন্তৰৰ পৰা কিবা এটা বিচাৰে সেইটো পাই যায় কিন্তু পাই যায় হয় যেনেকৈ আপুনি বিচাৰি আছিল আমাৰ ইয়াত আহিবলৈ পাই গ'ল আপুনি হয় মানে সৰু পৰা মই গায়ক হ'ম বুলি ভাবি আছিলোঁ হয়তো আজি মই ফুটপাথত গান গাইছোঁ ট্ৰেইনত গাইছোঁ আপোনাৰ জাহাজত গাইছোঁতো বেলেগ কথা কিন্তু মই গান গাইছোঁ মই গান গাব বিচাৰিছিলোঁ গান গাব পাইছোঁ কিন্তু আপুনি সোধা নাই নোসোধাকৈ কওঁ আমি মঞ্চ নাপাওঁ আমাক কিয় বা নামাতে নাজানো মই আগতো 2019ত দৈ গাই পেলাই ট্ৰেইনত ভাইৰেল হৈছিলোঁ এবাৰ আপোনাৰ জৰিয়তে ভাইৰেল হ'লোঁ ৰাইজে আঁকোৱালি ল'লে কিন্তু সেইখিনি ৰাইজেৰে তাৰে মাজৰে কোনোবাই কমিটি হৈ পেলাই ফাংচন পাতে কিন্তু আমাক নিমন্ত্ৰণ নকৰে কিন্তু ছোৱালী যদি ভাইৰেল হয় পুৰা একদম প্ৰগ্ৰেমে আমাক নামাতে কিয় বা নামাতো কেতিয়াবা দুখ লাগে যদিও মই হাঁহি কৈছোঁ ল'ৰা মানুহে কান্দিলে মানে মানুহে কিবা বেলেগভাৱে লয় গতিকে ল'ৰা মানুহে কান্দিব নাজানে বুলিও কয় আমি হাঁহিয়ে থাকোঁ গতিকে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে হাঁহিৰে জীৱন সুন্দৰ কৰা চকু পানীৰে নহয় গতিকে মই তাৰে লক্ষ্য কৰিয়ে জীয়াই আছোঁ
যা নহওক আমাক কিয় বা নামাতে নাজানো কিন্তু ভাইৰেলটো দুবাৰেই হ'লোঁ দুবাৰ হোৱাটো ইমান সহজ নহয় কিন্তু কিন্তু ইমান যিমানখিনি হিচাপত প্ৰগ্ৰেম পাব লাগিছে আপুনি নাপায় নেপাওঁ মানে ধুনীয়া ছোৱালী হোৱা হ'লে বেছিকৈ প্ৰগ্ৰেম পালোঁ হয় আমাক হয়তো বিকলাংগ বা দিব্যাংগৰ কাৰণে কিবা নেগলেক্ট কৰে নেকি যে মঞ্চখন শুনি নহ'ব নেকি আমাক মাতিলে তেনেকুৱা মাইণ্ড কৰে নেকি কিছুমানে মই ভাবোঁ মানে মোৰ ভাবহে এইটো মই কাকো দোষ দিব খোজা নাই আৰু মানুহখিনিক ভাল পাওঁ কাৰণে বা মোক ভাল পাই কাৰণে তেখেতসকলে মোক শ্বেয়াৰ কৰিছে বা ভাইৰেল কৰিছে সেইটোৱে আৰু এটা কথা মই সুধিব বিচাৰোঁ আপোনাৰ লগত যিহেতু সেইদিনাখন গোটেইখিনি বিতংভাৱে পতা নহ'লে আপোনাৰো এটা সংগ্ৰামৰ কাহিনী আছে আৰু আপোনাক এইটো সুধিছিলোঁ যে এক্সিডেণ্টত হাতখনৰ এনেকুৱা অৱস্থা হৈছিল নে আপুনি কৈছিলে জন্মৰ পৰা এনেকুৱা সেই কওকচোন সেই গোটেই কাহিনীখিনি জন্মৰ পৰা এতিয়ালৈকে কেনেকৈ আপুনি সংগ্ৰাম কৰি জীৱনটো চলাই লৈ গৈ আছে বৰ্তমানলৈকে জন্মৰ পৰা ধৰক মোৰ প্ৰায় 6-7 বছৰমানৰ বয়সৰ পৰা মোৰ কথাবিলাক মনত আছে তেতিয়ালৈকেতো মনত নাথাকে মানে 6-7 বছৰ বয়সৰ পৰা মোৰ মনত আছে ধৰক এয়া আমাক আগৰ স্কুলবিলাক 6 বছৰত এডমিশ্যন লৈছিলে মানে 6 বছৰত আমি প্ৰথম শ্ৰেণী পাওঁ দ্বিতীয় শ্ৰেণী পাওঁ এনেকুৱাকৈ মই ধৰক 10 বছৰ বয়সত মই 5 পালোঁ ক্লাছ 5ৰ পৰা যেতিয়া মই স্কুলখন চেঞ্জ কৰিলোঁ হাইস্কুলত আহিলোঁ ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুল তেতিয়াৰ পৰা মই আপোনাৰ গানৰ ইণ্টাৰেষ্টটো আহি গ'ল আগতে ইমান অহা নাছিলে গানৰ ইণ্টাৰেষ্টটো আহি গ'ল কিন্তু মই একচুৱেলি মই পুলিচক খুব ভাল পাওঁ দেই এতিয়াও মোক আপোনাৰ ফেঞ্চি বজাৰ আউটপোষ্ট পাণবজাৰ আৰক্ষী থানাৰ পুলিচখিনি খুব যথেষ্ট মৰম কৰে সহায় কৰে যা নহওক গান চান গাওঁ অকণমান মাজে মাজে মই পকেট মাৰকো সাৱধান কৰোঁ গতিকে হেৰি কৰে মই পুলিচৰ কথাটো কিয় ক'লোঁ মই পুলিচ হোৱাৰ খুব সপোন আছিলে কিন্তু মই যেতিয়া ডাঙৰ হৈ গম পালোঁ পুলিচত হেণ্ডিকেপ নলয় ডিফেন্সত মানে তেতিয়া মোৰ বেয়া লাগিলে নিজকে হেণ্ডিকেপ নলয় যদি মানে বাদ দিলে তেতিয়া মই আৰু ভাবিলোঁ গান চান গাওঁ আৰু এতিয়া মই গানৰ ইণ্টাৰেষ্টটো আহিল প্ৰায় 5-6ৰ পৰা মই আমাৰ হাৰমনিয়াম তবলাত ৰিহাৰ্চেল কৰি আপোনাৰ সমবেত সংগীত গোৱা কৰিলোঁ মই স্কুলৰ মানে বঁটা বিতৰণি নৱগত আদৰণি সভা যিবিলাক হৈ থাকে ধৰক টিচাৰবিলাকৰ বিদায় সভা কিবা সভাত এইবিলাকত মই গীত গোৱা কৰিলোঁ আৰু তেতিয়া গীতৰ মাজতে মই কবিতা আবৃত্তিও কৰিছিলোঁ শৰাই ঘটীয়া ডেকাদল বুলি কবিতা এটা আছিলে এতিয়া পাহৰিছোঁ খুব ধুনীয়া কৰিছিলোঁ তেতিয়াৰ পৰা মোক ছাৰসকলে আঁকোৱালি লৈছিল তেতিয়াৰ পৰা গান গাওঁ আৰু গতিকে তেনেকৈ গান গোৱাৰ গতিকে যাত্ৰাটো আৰম্ভ হ'ল আৰু যেতিয়ালৈকে বয়স হৈ আহিল যে হাতখনো নাই হেভি কামো কৰিব নোৱাৰিম কিবাটো কৰিব লাগিব কেতিয়াবা মনত দুখ লাগে নেকি দুখটো লাগে দুখটো থাকে দুখটো ক'ব নোৱাৰোঁ ধৰক মই আজি ইয়াতে কৈ যাম ঘৰৰ মানুহে ভিডিঅ'টো চাব মানে কি কৈছোঁ তেওঁলোকৰ হয়তো মনটো তাৰমানে এনেকৈ থাকে সেইকাৰণে হাঁহি থাকোঁ আৰু ভিতৰত যি আছে আৰু নিজৰ পৰিবাৰৰ লগত কথাখিনি শ্বেয়াৰ কৰে নে যে এনেকুৱা কেতিয়াবা যদি দুখ লাগে বা এনেকুৱা ধৰণৰ কথা আৰু একচুৱেলি মই পৰিবাৰৰ লগত মোৰ প্ৰেম বিবাহ হয় মানে কি ভালে পাইছোঁ তেওঁক মই জনাইছিলোঁ যে এনেকুৱা তেওঁ কৈছে ভালে পালোঁ যেতিয়া আৰু কি কৰিম আৰু আহিয়ে গ'ল গতিকে তেনেকুৱাকৈ আমাৰ 2টা ল'ৰা ছোৱালীও হ'ল এতিয়া আৰু সুখে দুখে চলি আছোঁ আৰু বঢ়িয়া তেনেকুৱাই লাইফ লাগে কিছুমানেতো সেইটো হোৱাৰ পাছত একচেপ্ট কৰিব নিবিচাৰে যেতিয়া আপুনি কৈ দিয়ে যে মোৰ এনেকুৱা অৱস্থা বা হাত নাই তেওঁ মানে তেওঁৰ নাম মীনাক্ষী সিংহ ৰাখি বহুত খঙাল হয় মোৰ কাৰণে তেওঁক মানুহ মাৰিও দিব পাৰে এনেকুৱা এটা মানে কাকো একো ক'ব নিদিয়ে কি ডাইৰেক্ট মানে আগেদি ওলাই যাব কিবা ক'ব আছে মোক তাক নকবি ডাইৰেক্ট কৈ তেনেকুৱা পত্নীয়েতো লাগে ন ডাইৰেক্ট কৈ দিয়ে কিবা ক'বৰ মন আছে মোক তাক নকবি ডাইৰেক্ট এনেকৈ কৈ দিয়ে ভয় নকৰে মানে বিৰাট একদম সাহসী হয় আৰু ভয় নকৰে সেইটো কাৰণত মোৰ মানে বহুত হেভি যেনো লাগে আৰু মানে ভাল লাগে আৰু কিবা আৰু আপুনি এটা ফেঞ্চিত ধুনীয়াকৈ গান গাই থাকে পাৰমিশ্যন লৈ লৈছে ন পাৰমিশ্যন লৈ লৈছোঁ মানে কি থানাখনৰ পৰা আৰু যদি থানাই চাই কিবা এটা হ'লে ন আৰু সাংস্কৃতিক অনুষ্ঠান হয় যাতে মানুহ 2-এটা জুম বান্ধে আৰু ধৰক তেওঁলোকৰ ফালৰ পৰা মোক কৈছে যে তুমি ইয়াতে গান গোৱা চলি থকা আমাৰ ক'ব লগা নাই কিন্তু হেৰি মানে এই পকেটমাৰ হয় অকণমান এনাউন্স কৰি দিবা যাতে কমপ্লেইন নহয় চাউণ্ড টাউন অলপ মিডিয়াম ভলিউমত দিবা সেনেকুৱাকৈ আৰু কৈ দিছে আৰু গতিকে ৰেষ্ট্ৰিকশ্যন এটাত থাকি পেলাই গান গাওঁ আৰু যিখিনি মানুহ অহা যোৱা কৰে ধৰক যোনে গুৰুত্ব দিয়ে অলপ ৰখি পেলাই ভিডিঅ' কৰে বা সুধি যায় থেংকছ দি যায় বা কোনোবাই সাৱটিও ধৰে কোনোবাই আশীৰ্বাদ আকৌ মোকে ওলোটা পইচাও দি পেলাই আশীৰ্বাদ দি যায় মই কিন্তু আজিলৈকে বহুত গান গালোঁ ট্ৰেইনত জাহাজত কোনো এজন ব্যক্তি ক'ব নোৱাৰে যে প্ৰদীপ শংকৰে পইচা খুজিছে আজি মোক ডিমাণ্ড কৰিছে বা খুজিছে মোক একচুৱেলি মোক মানুহে ৰেছপন্স এইটো কাৰণতো দিয়ে মোক কয় মোক যে গুৰুত্ব দিয়ে কিছুমান ৰাস্তা ঘাটে গান গোৱা মানুহক বৰ বেছি গুৰুত্ব দিয়ে কাৰণ পইচা খুজিব হেল্প কৰা কিবা কৰা মই আজিলৈকে কাকো কোৱা নাই মই গান গাইছোঁ কিয় গাইছোঁ জানে চখত গোৱা নাই ভকতে গাইছোঁ গতিকে কিবা এটা দিব লাগে দিলে ল'ম নলওঁ বুলি নকওঁ হয়তো 1 টকা দিয়ক বা 10 টকা দিয়ক 20 টকা যেনে কোনোবাই মোক 1000 টকালৈকেও দিছে সেনেকুৱাও পাইছোঁ সকলোৱে দিব নোৱাৰে 1000 10 টকা এটা দিলেও যথেষ্ট হয় কিন্তু মই খুজি পোৱা নাই আজিলৈকে কোনো ক'ব নোৱাৰে যে প্ৰদীপ শংকৰে খুজিছে সেইকাৰণে মোক
আগত নকাৰ পিছতো যদি কোনোবাই ভিখাৰী বুলি ভাবে ভুল ভাবি আছে কিন্তু মই গায়ক মানে শিল্পী নহয় কিন্তু গান গাওঁ গায়ক মই শিল্পী হ'ব পৰা নাই আৰু হোৱাটো মানে কি গান গালে মানে শিল্পী বুলি কয় কণ্ঠশিল্পী বুলি কয় কিন্তু মই সেইটো আৰু মই তাৰমানে নিজকে মই কিবা হ'বলৈ খোজনীয়া ভিখাৰী বুলি নাভাবোঁ মই গায়ক বুলি ভাবোঁ কিন্তু শিল্পী বুলিও মই মানে গৌৰৱ নকৰোঁ শিল্পী নহয় শিল্পী হ'বলৈ বহুত গুণ লাগিব হয় গান গোৱা ক'ত শিকিছিলে আপুনি মই গান গোৱাটো মই ক'লোৱে আপোনাৰ তেনেকুৱাকৈ শিকা আৰু তেতিয়া অকণমান চাৰেগামা কৰিলোঁ অকণমান এবছৰমান তাৰে পিছত আৰু স্কেলখিনি চাই ল'লোঁ আৰু এনেকৈ গান গাই কৰিলোঁ তাৰপিছত আৰু শিকাই নহ'ল তেনেকৈ গায়ে থাকিলোঁ আৰু বঢ়িয়া এতিয়া গান এটা শুনাব লাগিব গানটো ধৰক ট্ৰেকতে গাই থাকোঁ বেছি গতিকে ট্ৰেকতে ক'বলৈ বিয়া ট্ৰেকত সেইদিনা মই গালোঁ মোৰ ভক্তিমূলক গীত এটা হয় আমি দুজনে আলোচনা কৰি পেলাই গানটো লিখিছিলোঁ সন্মিল মালি আৰু মই গতিকে যা নহওক আপোনাক মই অকণমান অন্তৰাটো শুনাইছিলোঁ স্থায়ীখিনি সেইখিনি স্থায়ী কয় আৰু মই গান আগতে এটা মোৰ প্ৰথম গান কৰিছিলোঁ সেইটো গানটো মই ভিডিঅ' কৰিছিলোঁ ফেৰীপ্ৰিয়া বাই আৰু নাইন বুলি অভিনেতা তেখেতসকলে এক্টিং কৰিছিলে গানটোত বঢ়িয়া গানটো মোৰ ইউটিউবত দিয়া আছিলে মোৰ ভইচ অফ শংকৰ বুলি চেনেল এটা আছে সেইটো দিয়া আছে গতিকে আপোনাকো জনালোঁ ৰাইজকো জনালোঁ চাব ভইচ অফ শংকৰ বুলি আছে চেনেল এটা আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু গানটো গৈ চাবগৈ মই আপোনাৰ গানটো অকণমান গুণগুণাই দিছোঁ মই নিজে গাইছিলোঁ গানটো মাঘ আহিল বহাগ আহিল তোমাক মনি মোৰ কাষতে লাগিল যদি দিয়া সঁহাৰি নিজৰে কৰিম যদি দিয়া কথা বহাগতে আনিম যদি দিয়া কথা বহাগতে আনিম মাঘ আহিল বহাগ আহিল তোমাক মনি মোৰ কাষতে লাগিল এনেকুৱা আছিলে আৰু আপোনাৰ এটা বস্তু মই লক্ষ্য কৰিছোঁ দেই আপুনি যিটো গানেই নেগাওক লাগিলে একদম মন খুলি গায় মন প্ৰাণ ঢালি গায় সেই বস্তুটো লাগে কিন্তু মানে গানটো মোৰ পুৰা একদম মুখত আহি ৰৈ থাকে মই যিটো মানে গাম বুলি ৰৈ থাকে মানে আৰু একদম মনৰ পৰা গায়টো গম পায় মানে মানুহে গম পাইছেনে সেইটো কাৰণে ভাল লাগে আৰু লগতে হাঁহি থাকে যে হয় মই কমেণ্টবিলাকতো পাওঁ মানে অলপ দিন আগত মই জাহাজত এটা গান গাইছিলোঁ কংখৰ কাৰাগাৰে জুবিনদাৰ গীত হয় খুব ভাল গাওঁ সেইটো গীতেৰে মই সদায় অনুষ্ঠান আৰম্ভ কৰোঁ ফেঞ্চিত আৰু মঞ্চ প্ৰগ্ৰেম মই আৰম্ভ কৰোঁ মই নিজে লিখা গীতটো যে মালিদাৰ লগত সন্মিল মালি তেখেতেও গান গায় দিবংগই হয় ভাল গান গায় যা নহওক আমি দুজনে মিলি হেৰি কৰিছিলোঁ সেইটো গীতেৰে আৰম্ভ কৰোঁ কাৰ ঘৰে মঞ্চ প্ৰগ্ৰেমত যোন অনুষ্ঠানে নহওক ৰাইজে খুব ভাল পাই আঁকোৱালি লৈছে এইটো গীতটো সেইটো গানটো গাই দিব কংখৰ কাৰাগাৰটো গাই দিব লাগিব অকণমান গাই দিম নেকি অলপমান গাই দিওঁ দীঘলকৈ মানে ট্ৰেক নহ'লে মানে মিষ্টেক মাৰে দেই অকণমান মানে ট্ৰেকত থাকিলে কিবা এটা টাইমত থাকোঁতো বস্তুটো আহি যায় কংখৰ কাৰাগাৰে হৰি ঘূৰাই অন্ধকাৰে জন্ম লৈলা তুমি হৰি দৈৱকীৰ গৰ্ভতে বসুদেৱে কুলে লয়া চলিলা বাটে তোমাক থয়া যুগ মায়াক আনিলে যে কুলে হৰি মোৰ হৰিয়ে ৰাম কংখৰ কাৰাগাৰে হৰি ঘূৰাই অন্ধকাৰে জন্ম লৈলা তুমি হৰি দৈৱকীৰ গৰ্ভতে বঢ়িয়া আপোনাৰ মুখত ভক্তিমূলক গীতটোৰ শুনি পেলাই বেছি ভাল লাগে কিবা এটা কানেকশ্যন মানে আছে চাগে সেইটো ভক্তিমূলক গীত গাওঁ আৰু আপোনাৰ মই খুব লোকগীত প্ৰিয় হয় লোকগীত কামৰূপীয়া লোকগীত গাওঁ বিয়ানাম গাওঁ মানে কি একচুৱেলি বিয়ানাম বুলি ক'লে এটা মোৰ প্লাছ পইণ্ট একচুৱেলি যিটো ৰহদৈ গীতটোত এটা মিউজিক আছিলে বিয়াৰ মিউজিক সেই বিয়াৰ মিউজিকটোত মই অৰিজিনেল গানটোত একচুৱেলি বিয়াৰ গান নাছিলে বিয়াৰ মিউজিকটোৰ লগত মই বিয়া গান লগাই দিছিলোঁ কাৰণে মোৰ গানটো ভাইৰেল হৈছিলে হয় নেকি সেইটো মই কিন্তু শুনা নাছিলোঁ এতিয়া শুনাব লাগিব তেতিয়া চাগে বিয়া মানে 2019ৰ কথা এতিয়াতো 25 হ'ল আৰু তাৰপাছত 2 বছৰ ক'ভিডে সাংস্কৃতিক অনুষ্ঠান নহ'ল যাতে বাতিল কৰা হৈছিলে গতিকে মানুহখিনি পাহৰিও গ'ল সাংস্কৃতিক অনুষ্ঠান নাপালোঁ এতিয়া অৱশ্যে বিয়া চিয়াবিলাকতো সাংস্কৃতিক অনুষ্ঠান নিমন্ত্ৰণ কৰে
অহা 2 মাৰ্চ নে 3 মাৰ্চ চাগে ছানডে হ'ব এখন অনুষ্ঠান আছে বিয়া আপোনাক মাতিছে মাতিছে বঢ়িয়া আমাৰ ওচৰতে হয় মিৰ্জাৰ ভিতৰত গড়গড়া বুলি কয় বিজয়নগৰ হৈও যাব পাৰি তাত এখন আছে অনুষ্ঠান গতিকে ভিডিঅ'ৰ জৰিয়তে যদি চাই থাকিব যাতে আহিব আপোনালোকে সেইদিনা মোক বিয়াত লগ পাব আৰু এটা কথা মাজতে কৈ দিওঁ গানটো গোৱাৰ আগতে সেইদিনাখন মানে কমেণ্টত বহুতেই দি আছিলে গুগল পে' নাম্বাৰটো আৰু আপোনাৰ নাম্বাৰটো সেইদিনাখন মই যিহেতু নাজানো আৰু মানে বহুত মানে লৰালৰি হৈছে সেইদিনাখন ফেঞ্চিত গ'লো আৰু গুচি আহিলোঁ বজাৰ চজাৰ কৰি মেলি গতিকে আজি মই নাম্বাৰটো আপোনাৰ স্ক্ৰীণত দি দিম গুগল পে' নাম্বাৰটো যিসকলে সহায় কৰিব বিচাৰে একদম একদম মানে ইচ্ছা অনুযায়ী সহায় কৰিব পাৰে আৰু কিবা এটা ক'ব খুজিছিলে কওক মানে কি কৈ আছিলোঁ কি গানৰ কথাই কৈ আছিলোঁ কামৰূপীয়া লোকগীত গাওঁ আৰু সেনেকুৱাকৈ আৰু গতিকে ৰহেদৰ কথা ক'লে ৰহেদৰ বিয়াৰ গানটো মই ৰহেদৰ গানটো যেতিয়া গাইছিলোঁ তেতিয়া তাত বিয়াৰ মানে এফাকি মই লগাই দিছিলোঁ সেইকাৰণে ৰাইজে আঁকোৱালি লৈছিলে আচ্ছা মানে মই ৰহেদৰ গানটো অকণমান গুণগুণাই দিছোঁ অ' ৰহেদৈ ৰহেদৈ চাৰে গামা পা শিকিছোঁ ভালেকৈ এইবাৰ মই গায়ক হ'ম মা কচম এইবাৰ গায়ক হ'ম ৰহেদৈ ডাঙৰ গায়ক হ'ম কাণ ফুলি পিন্ধি ল'ম টিকনিডাল ৰাখি ল'ম দুটা ৰঙৰ দুপাত জোতা ময়ো পিন্ধি ল'ম ৰহেদৈ ডাঙৰ গায়ক হ'ম অ' ৰহেদৈ চাৰে গামা পা শিকিছোঁ ভালেকৈ অ' ডিজে অ' হৰিনাম বৰগীত বিহুনাম বনগীত এইবিলাক ফাংচনত গাই থাকিলে নহ'ব এইবিলাক বজালেনো কোনে কঁকাল ভাঙিব ৰেপ চং গাই দে ডাম ছেট বজাই দে দুদিনতে বনি যাবি ডিজে তাতে আছিলে অ' হৰি মূৰৈ এনেকুৱা মানে এটা সুৰ আছিলে মিউজিকটোত মই তাত মানে বিয়া নামখিনি লাগিলে ঐ ৰামচন্দ্ৰ তুলসী হৰি মূৰৈ আয়তীৰে উৰুলি মানে সেইখিনি কাৰণে একচুৱেলি মই ভাইৰেল মজা ইমান ধুনীয়া গাইছে আৰু মই নাম্বাৰটো দি দিলে আপোনাৰ মঞ্চৰ কাৰণে বিচাৰিব পাৰে আমাৰ এইটো অনুষ্ঠানৰ পৰা মানে আপোনাৰ মোৰ গুগল পে' নাম্বাৰটো বেলেগ হয় সেইটো বেলেগ দিম আৰু মোৰ যিটো যোগাযোগ ঠিকনা মানে নাম্বাৰ মোৰ সেইটো নাম্বাৰত মোক পাব মই নাম্বাৰটো কৈ দিওঁ নেকি 9387956407 আকৌ কৈছোঁ 9387956407 এইটো নম্বৰত মোক কণ্টেক্ট কৰিব প্ৰগ্ৰেম পাম বুলি আশা থাকিলে একদম পাব কিয় নাপাব আৰু এটা কথা মোক সুধিব মন গৈছে আপোনাৰ কাৰণে জীৱনটো ইজি নে ডিফিকাল্ট জীৱনটো ইজি বুলি ভাবিলে ইজি কিন্তু কষ্ট কৰিব লাগিব কাম কৰিব লাগিব তাৰ মাজতে মোক কিছুমানে বেয়াও পায় সেইটো ভালো পায় কিহৰ কাৰণে বেয়া পায় আপোনাক ধৰক বেয়া পোৱা মানুহ থাকে ধৰকচোন আৰু ভালো পায় কেতিয়াবা শুনাইছে নি আপোনাক কিবা বেয়াকৈ কথা শুনাই বাক যুদ্ধ হয় কেতিয়াবা মানে তাত কিছুমানৰ কাৰণে চাউণ্ডটো বেছি হয় কি বজা সদায় বোলো সদায় ইয়াত চকত বজোৱা নাই ভাই ভকত বজাইছোঁ ঘৰত চাউল দালি নিব লাগিব নহয় ইয়াত কিবা গান গাই পইচা পালেহে মই চাউল দালি নিব পাৰিম ঘৰৰ মানুহ মোক ৰখি আছে ঘৰৰ ল'ৰা ময়ে মা আছে দেউতা অলপতে এক্সিডেণ্ট হ'ল গতিকে গাড়ী খুন্দিয়ালে দেউতাক চিকিৎসা কৰি যেনে তেনে ভাল কৰিলোঁ কাম কৰিব নোৱাৰে ঘৰৰ ল'ৰা মই তাকো এখন হাত নাই কিবা এটা কৰিব লাগিব গতিকে এইটো কাম কৰি মই ভাল পাওঁ এইটো কৰিছোঁ এইটোত আৰু মোক ক'লে মোৰ খং উঠে বুলিয়ে কওঁ এইটো মোক বাধা নকৰিব এইটো বাধা কৰিলে আপোনাৰ খং উঠে মইতো ডাইৰেক্ট কৈ দিওঁ এইখন অসম হয় বাহিৰা মানুহখিনি কৰে অসমীয়া মানুহে নকৰে কিন্তু এইখন অসম হয় জয় অসম হয় এদিনতো মাইকত কৈয়ে দিলোঁ জয় অসমৰ অৰ্থ জানেনে নাই বোলো এনেকৈ কৈছোঁ দাদাগিৰি নকৰিব মানে বাহিৰা মানুহখিনি ফেঞ্চিততো আমাৰ অসমীয়া মানুহখিনিক পাত্তা দিব নোখোজে আচ্ছা কিন্তু আমাৰ অসমক ফ'ল' কৰি পেলাই বিজনেছ কৰি সিহঁতে ডেভেলপ অসমীয়া মানুহকে হয় নাই ক'ব নাপায় গোটেই জাতিক ধৰি নকওঁ কিন্তু মানে তাত থকাখিনি কথা কৈছোঁ মানে আৰু কিছুমানে ভালো পায় কেইজনমান ল'ৰা আছে কয় কি ই কাকো খাতিৰ নকৰে ই ধুনীয়া ডাইৰেক্ট কৈ দিয়ে যি কয় মাইকত কৈ দিয়ক ডাইৰেক্ট কৈ দিওঁ মই ডাইৰেক্ট খাতিৰ ভয় নকৰোঁ মানে কি মোৰ লগত কোনোবাই ভাবিব যে ইয়াৰ লগত ফেঞ্চি হেল্প কৰে বা পাণবজাৰ থানা আৰক্ষীয়ে মোক হেল্প কৰে ইয়াত বুলি নহয় প্ৰত্যেকখন থানাৰ আৰক্ষীয়ে মোক হেল্প কৰে আমাৰ ছয়গাঁও থানা পৰে মিৰ্জা থানা মোক সকলোৱে হেল্প কৰে পুলিচবিলাকে মোক লকডাউনততো মোক মিৰ্জা থানাৰ পৰা খুব যথেষ্ট সহায় কৰিছে সেই সময়ৰ অচিয়ে খুব যথেষ্ট সহায় কৰিছে মোক বস্তাই ঘৰত চাউল দিছে বস্তু ৰেচন দিছে পইচা দিছে হেল্প কৰিছে তেখেতসকলে কৰে পুলিচে হেল্প কৰে কিন্তু সেই বুলি বেয়া কাম কৰিলে নকৰে কিন্তু তেখেতসকলে কয় তুমি গান গাইছা এই ক্ষেত্ৰত যদি তোমাক কোনোবাই কিবা কমপ্লেইন কৰে আমি আছোঁ কিন্তু তুমি যদি কিবা দক কৰা সেইটো আমিও নাচাম কিন্তু সেইটোতো হয় আৰু গতিকে সেনেকুৱা আৰু গতিকে সেইটো বুলি নহয় মই এনেও ভয় নকৰোঁ মই সাহসীয়ে হয় আগৰ পৰাই সাহসীয়া মই ভয় নকৰোঁ মই সাহস আছে কিন্তু মই জীৱনটোত বহুত তিতা মিঠা কাৰণে গৈছে মই কিবা কিবি বহুত কৰিছোঁ আগতে ভুল কামো কৰিছোঁ বয়স নাজানে যে বেয়া কামো কৰিছোঁ ইমান ভালো নহয় মই নাই এনেই মানে কথাটো কৈছোঁ আৰু মানে বেয়া কিছুমান হয় পাৰে ইমান নহয় আৰু কেতিয়াবা কি হয় মই কিছুমান অসুবিধাত পৰোঁ এনেকুৱা মোৰ হয় দেই আপোনাক কওঁ
ধৰক পইচা নহ'লে আমি কেতিয়াবা দোকানত বাকী কৰিব লগা হয় বা ধাৰ কৰিব লগা হয়। ধৰক মোক অহাকালি এখন অনুষ্ঠান আছে, অনুষ্ঠানখনত ধৰক আমাক কিমান দিব, মিনিমাম 10,000 8,000 এটা দিয়ে বা 5,000 দিয়ে, এক্সাম্পল এটা দিলোঁ। বিয়াখনত 5,000 6,000 এনেকুৱাকৈ আমি ওচৰত হ'লে মিলাই লওঁ। বেছিকৈ খুজিব নোৱাৰোঁ, বিয়াখনত যাৱতীয় খৰচা থাকে বা বেছি খুজিলে নিদিয়েও। দূৰত হ'লে বেলেগ কথা, জাৰ্ণিংটো মিলাই লওঁ আৰু এক্সাম্পল দিছোঁ। 5,000ত মই ৰাখিলোঁ অনুষ্ঠানটো, 5,000ত ৰাখি পেলাই ধৰক মই ভাবি আছোঁ কি যে 5,000ত ৰাখিলোঁ, 1,000 টকা গাড়ী ভাড়া যাব, 4,000 টকা পাম, এক্সাম্পল হা। তাৰপিছত আপোনাৰ পৰা মই ধাৰ ল'লোঁ, আপোনাক মই ক'লোঁ বাইদেউ মোৰ ৰবিবাৰে অনুষ্ঠান এখন আছে, সোমবাৰে মই আপোনাক 4,000 টকাটো দিম, মোক আজি দিয়ক। আপুনি মোক দিলে, কিন্তু অনুষ্ঠানখন কৰাৰ আগদিনাখন বিয়া পাৰ্টীয়ে মোক ক'ব দাদা হেৰি দিয়ক, আমাৰ গাঁৱৰ মানুহে বক্স বাজাব নিদিয়ে, আপুনি বেয়া নাপাব, অনুষ্ঠানটো নালাগে দিয়ক। মানে মই সেই 4,000 টকাটো মিলাব নোৱাৰা হৈ যাওঁ। কিন্তু আপুনি মোক বেয়া পোৱা হ'লনে? আপুনি মোক কি বুলি ভাবিব, এই ল'ৰাটো ফাল্টুই, এই গান গাম বুলি এনে, মানে সেনেকুৱা হয় মোৰ, মানে মোৰ ক্ষেত্ৰত মানুহখিনি ভাবেই হয়তো সেনেকুৱা হৈছে। মোৰ কেইবাৰমান সেনেকুৱা হৈছে, কওঁ যে দাদা মই আপোনাৰ পৰা লৈছিলোঁ দিম বুলি, কিন্তু মোৰ উপায় নাই দাদা, মোৰ অনুষ্ঠানখন কেঞ্চেল হ'ল, সেনেকুৱা হয়। তাৰমানে সেনেকুৱা মানুহখিনি এইটো মোক বেয়া বুলি ভাবিব পাৰে, সেইকাৰণে মই কৈ ল'লোঁ। আজি যদি চাই আছে বা ভিডিঅ'টোতো চাবই, আপোনাৰ ভিডিঅ' সকলোৱে চাই জানো, চাই যদি গম পাব, সেইটো মই ডাইৰেক্ট কৈ দিওঁ। আপুনি বুজি পালে? মই এনেকুৱা বহুত হয় তাৰমানে, ক'ৰবাত কয় কি ৰাইজে আমাৰ বক্স বজাব নিদিয়ে, আপুনি আহিব নালাগে, দাদা অনুষ্ঠান নালাগে দিয়ক, বহুত মদ খাব ইয়াতে, হুলস্থুল হ'ব, সেনেকুৱা হয়। একচুৱেলি সঁচাই কয় তেওঁলোকেও, হয় কেতিয়াবা সেনেকুৱা হয় তাৰমানে কেতিয়াবা, নহ'লে বেলেগ কাৰণত মোক একো ক'ব নোৱাৰে। এটা কথা মনত পৰি গ'ল হঠাতে, আমি যেতিয়া ভিডিঅ'বিলাক কৰা হয় তেতিয়া মই দেখোঁ, সেইদিনাখনো দেখিছিলোঁ 2-এটামান কমেণ্ট যে আপোনালোকে ভিউচৰ কাৰণে ভিডিঅ' বনাই আছে, আপোনালোকে যদি হেল্প কৰিলেহেঁতেন ভাল হ'লহেঁতেন। তেনেকুৱা আমি বহুত মানুহক হেল্প কৰিছোঁ বা পইচা দিছোঁ, কিন্তু সেইটো মই মোৰ দৃষ্টিভংগীত মই মানুহক যদি হেল্প কৰোঁ বা পইচা দিওঁ, মই ভিডিঅ'ত আকৌ দেখাব নোৱাৰোঁ, শ্ব' অফ কৰিব নিবিচাৰোঁ, মই এক্সট্ৰাকৈ দি ভাল পাওঁ। সেইটো কাৰণে কিছুমানে ভাবে যে অকল ভিউচৰ কাৰণে কৰিছোঁ, পইচা পাতি দি হেল্প কৰে, সেইটো নহয় আচলতে। মই যেতিয়া মানুহক হেল্প কৰোঁ ন, এই মানুহক দেখাই ভিডিঅ' কৰি মই শ্ব' অফ কৰাটো মই নিবিচাৰোঁ। আপুনি বিশ্বাস কৰে নে নকৰে নাজানো, মোক মানুহে হেল্প কৰে, সেই হেল্প কৰা টকাৰে আকৌ ময়ো বেলেগক হেল্প কৰোঁ। ৱাও, আপুনি বিশ্বাস কৰে মই কৰিম, কিন্তু মই আজিলৈকে মোক লগৰবিলাকে কয় প্ৰদীপ দা, শংকৰ দা, তই ইমান ফেমাছ, তই এটা চেনেল কিয় নকৰা? মই চেনেল কৰিছিলোঁ, নাম্বাৰটো হেৰাৰ কাৰণে OTP-টো নাপালোঁ, নাম্বাৰটো মই বনাব নোৱাৰিলোঁ। আগত দোকানত পইচা দিলে চিম দিছিলে, আজিকালি নিদিয়ে। সেই পুৰণা চিম এটা চলাই আছিলোঁ, সেইটো নাম্বাৰতে কি আপোনাৰ চিমটো হেৰাই গ'ল, মোবাইলটো চুৰে নিলে মিছেছৰ পৰা। যা নহওক, আপোনাৰ 1.5 বছৰমান আগৰ কথা কৈ আছোঁ। মোৰ চেনেলটো এনেই গ'ল, এতিয়া তেতিয়াৰ পৰা মই আকৌ ভিডিঅ' দিয়া নাই। এতিয়া আকৌ যে ক'লোঁ ভইচ অফ শংকৰ, একেটা নামতে ভিডিঅ' দিয়া কৰিছোঁ আৰু। গতিকে নহ'লে মই ইমান দিন নিজৰে দিগদাৰ হয়চোন চলিবলৈ, আকৌ বেলেগকো হেল্প কৰে, কি তাৰে মাজতে মই হেল্প কৰোঁ। আপোনাৰ বিশ্বাস নকৰিব, মই গান গাই 1,000-1,200 পাওঁ, কেতিয়াবা 700 পাওঁ, 800 পাওঁ, কেতিয়াবা 300 পাওঁ। কেতিয়াবা কেনেকুৱা হয়, কাৰোবাৰ মানি বেগটো হেৰাল, আহি মোক কয় যাবলৈ পইচা নাই, মইতো ক'ত যাব আপুনি? মই বকত যাম, গতিকে 2জন মানুহ বকলৈকে গ'লে গুৱাহাটীৰ পৰা 200 টকা, তেনেকুৱা আকৌ আমিও পইচা দিওঁ, দিব লাগিব, কাৰণ মোক দিয়ে নহয়, মোকতো মানুহ মৰম কৰি দিয়ে। মই যদি মৰম নকৰোঁ মোক কোনে কৰিব, হয় নহয়? আপোনাক যদি মই হেল্প নকৰোঁ, মোক বিপদত পৰা বুলিয়ে 10-20 টকা দিয়ে। গতিকে সেইখিনি টকাটো মই অকল খালেই নহ'ব, কাৰোবাক দিবও লাগিব ন, মই সেইটো কাৰণে কৈছোঁ। ঠিক তেনেকৈ যিসকলে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে, আপোনালোকেও দিব, তেনেকৈ হেল্প কৰিব, বহুত বেছি ভাল হ'ব। আৰু লাষ্টত হেল্প কৰিলে হেল্প পায়, মই আজি কাৰোবাক দিছোঁ, মোক কালি কোনোবাই দিব, সেইটো পইচা কোনোবাই দি আহি যায়, সেইজনৰ পৰা নাপাব, বেলেগৰ পৰা আহি যায়, তাৰমানে সেইটো আহিবই আপোনাৰ। আৰু আপুনি মোক লগ পোৱাৰ আগৰ দিনা মোৰ ফেঞ্চি বজাৰত বহুত তৰ্ক বিতৰ্ক গৈছে, কিবা এইবিলাক চাউনক লৈ কিবা, মোৰ মিছেছে তাতে দোকান খুলিব গৈছে, নিদিয়ে, দাদাগিৰি কৰে। এতিয়া মিৰ্জাত দোকান কৰিছে, সৰুকৈ এখন কচমেটিক, সৰুকৈ আৰু যা নহওক, কিন্তু মানুহে বেয়া পালে গ'ল, ভগৱানে নাপায়, কিন্তু নেক্সট দিনাখন আপোনাক লৈ গ'ল, মই ভাইৰেল হৈ গ'লোঁ। মোক বুজি পাইছে, বেয়া পাই থাকক, ভাল পোৱা মানুহে ভাল পাব ন। মোক মিলিয়ন মানুহে ভাল পাইছে ন, 2 মিলিয়ন 3 মিলিয়ন হৈ গ'ল। তেওঁলোকেতো ভাল পাই কাৰণে শ্বেয়াৰ কৰিছে, কমেণ্ট কৰিছে, লাইক কৰিছে, ভাল পায় মানুহে। বেয়া পোৱাজনক বেয়া পাব দিয়ক, বেয়া পোৱাজনক লক্ষ্য কৰিলে আপুনি জীৱন যুদ্ধত ছাকচেছ হ'ব নোৱাৰে। জীৱন যুদ্ধত আগুৱাই যাব লগা হ'লে কাটা কুটা বহুত থাকিব, আপুনি বেণ্ডেজ মাৰি হ'লেও চলিব লাগিব। ঠিক কথা কৈছে। কিন্তু এইবাৰ ৰাইজলৈ, আপোনাক বেয়া নাপাব, ৰাইজলৈ অনুৰোধ, এইবাৰ অনুষ্ঠান পাম বুলি আশা থাকিল, গতিকে ৰাইজে আমাকো আঁকোৱালি লওক, আমাৰ অনুষ্ঠানবিলাক কেনেকুৱা হয় এবাৰ চাওক। গতিকে আপোনালোকে আমাৰ আশা ভৰসা, আপোনালোকে আমাৰ জীৱন। ধন্যবাদ।
ঠিক আছে আৰু বহুত বেছি ভাল লাগিল প্ৰদীপ দাৰ লগত কথা পাতি হয়। আপোনাৰ যিখিনি মনৰ সপোন আছে সেইখিনি পূৰণ হওক হৈছে নিশ্চয় হয় একদম হৈছে মানে আজি কিবা কিবি ক'ব পাৰিছোঁ হয়। সেইটোৱে আৰু আপোনাৰ যিমানখিনি এতিয়া ইচ্ছা ধৰি লওক প্ৰগ্ৰেম কৰিব ইচ্ছা সেইখিনি যাতে সোনকালে পাওক মই এইটোৱে আশা কৰিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু স্ক্ৰীণত ধুনীয়াকৈ নাম্বাৰটো দি দিম আৰু দাদাই অলৰেডি কৈ দিছে আপোনালোকে যিমানখিনি হেল্প কৰিব বিচাৰে কৰিব পাৰে আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব তেওঁক মৰম দিব সকলোকে আগুৱাই লৈ যাব আৰু যদিহে আমাৰ মানে ভিডিঅ'বিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব